ভিতৰটো আন্ধাৰ সেইকাৰণে দিনতে লাইটটো জ্বলাই লৈছোঁ কিন্তু পিকচাৰ কোৱালিটি ভাল অহা নাই এতিয়া মই এটা ৰীল বনাম মানে গৰমত এলাহো লাগিছে কিন্তু কথা দিয়া আছিলে যে আজি ৰীলটো বনাম সেইকাৰণে বনাবলৈ লৈছোঁ ইফালে মুখৰ অৱস্থাই নাই গুটি চুটি উঠি আৰু মেকআপ নকৰোঁ এনেকৈ পটককৈ পিন্ধি লৈছোঁ আৰু কি খবৰ আপোনালোকৰ এতিয়া পাছবেলা মই ভাবিছিলোঁ অকণমান শুই লওঁ কিন্তু নহয় এঠাইৰ পৰা খবৰ আহিছে আজি মই ৰীল এটা বনাই দিব লাগে কাৰণ বনামকৈ কৈ আছিলোঁ বনোৱা হোৱা নহ'ল আৰু মেকআপ একো লোৱা নাই কাৰণ ইনষ্টাগ্ৰামত যিহেতু বনাম তাতে ইফেক্ট এটা দি দিম এইফালে গালত গুটি এটা ওলাই আছে দুদিনমান স্কিনখন কেয়াৰ কৰিব নোৱাৰিলোঁ সেইকাৰণে গুটি উঠি গ'লগৈ গৰম যিহেতু আৰু মই পিন্ধি লৈছোঁ এযোৰ ষ্টেপল কটনৰ কাপোৰ বহুত গৰম উঠে এযোৰ ষ্টেপল কটনৰ কাপোৰত আৰু বহুত ডাঠ দেখিছা নাই বেক চাইডটো কেনেকৈ জিলিকিছে সেইটো চাই গম পাব কাপোৰযোৰ কিমান ডাঠ আৰু 1550 টকা দি কিনিছিলোঁ কিন্তু আমাৰ নিচিনাকৈ ৰীল চিল বনাই থকা মানুহবিলাকে অনলাইনত সস্তাত কাপোৰবোৰ কিনাই ভাল মই ভাবোঁ মেচিন মেড সস্তাত এই 300 400 500 ভিতৰত ধুনীয়া ধুনীয়া কাপোৰবোৰ কিনি লোৱাই ভাল কাৰণ এইযোৰ এতিয়া মই 1550 টকা দি কিনিছিলোঁ কিন্তু পিন্ধিবলৈ ইমান ভাল নহয় গৰমত বহুত ডাঠ ঠাণ্ডাত বাৰু বেলেগ কথা ঠিক আছে মই এতিয়া ৰীলটো বনাওঁগৈ আপোনালোকে যদি মোৰ ৰীলটো চাব বিচাৰে তেতিয়াহ'লে ইনষ্টাগ্ৰামত চাব লাগিব জীৱনৰ ইটো সিটো বুলি ইনষ্টাগ্ৰামত চাবলৈ পাব মানুহ দুটা মানে ঘূৰি ঘূৰি চাই গৈছে কি কৰিছে বুলিব এইফালে আহিবলগীয়া অসমীয়া চিনেমা এখনৰ গানটো লগাই মই ৰীলটো বনাই লৈছোঁ নাজানো আৰু যেন তেন বনাইছোঁ কি হৈছে ৰীল বনাই হৈ গ'ল অকণমান ৰীলৰ কাৰণে বহুত কষ্ট কৰিব লগা নিচিনা হৈ যায় কষ্ট মানে অন্য একো নাই গৰমখনত আৰু অকণমান দৌৰিও দিলোঁ এতিয়া হৈ গ'ল আপোনালোকে ৰীলটো চাবলৈ নাপাহৰিব আৰু কেনেকুৱা হৈছে জনাব দেই মই মানে ইমান ৰীলৰ এক্সপাৰ্ট নহয়